সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। হোলীৰ পিছতেই ভাগ্য উদয় হ'ব এই 5 ৰাশিৰ ব্যক্তিৰ। কোনো এই 5 ৰাশিৰ ব্যক্তি আৰু তেওঁলোকৰ চাকৰি ব্যৱসায়ত সুবৰ্ণ সুযোগ আহিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ এই 5 ৰাশিৰনো কোন কোন ব্যক্তিসকল জানো আহক। প্ৰথম ৰাশিটো হৈছে বৃগ ৰাশি। বৃগ ৰাশিৰ কুণ্ডলীত সূৰ্যই আপোনাৰ চতুৰ্থ ভাৱৰ অধিপতি, যিটো এতিয়া আপোনাৰ একাদশ পথত নিৰ্বাচিত হ'ব। ফলত সূৰ্যই পিছত আপোনাৰ আৰ্থিক অৱস্থালৈ ঘূৰি আহিব আৰু জীৱনত অধিক আৰ্থিক লাভৰ সূচনা কৰিব। এই সময়ছোৱাত পৰিয়ালৰ পৰা কেইবাটাও সুবিধা লাভ কৰিব পাৰিব। লগতে বিলাসিতা আৰু আৰাম বৃদ্ধি কৰাৰ সম্ভাৱনা আপোনাৰ আছে। এই সময়ছোৱাত আপুনি প্ৰতিটো খোজতে আপোনাৰ পৰিয়ালৰ সদস্য আৰু আপোনজনৰ সমৰ্থন পাব। কেৰিয়াৰৰ কথা ক'বলৈ গ'লে বৃগ ৰাশিৰ জাতক-জাতিসকলৰ ভাগ্য ভাল থাকিব। ফলত আপুনি নতুন চাকৰিৰ সুযোগ পাব। লগতে এই লোকসকলে বিদেশত কাম কৰাৰ সুযোগ পাব আৰু সুযোগসমূহ আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। এই সুন্দৰ সুযোগবোৰে আপোনাক সুখী আৰু উত্তেজিত অনুভৱ কৰাব পাৰে। এই সময়ত আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ জ্যেষ্ঠ বিষয়া আৰু সহকৰ্মীসকলৰ সমৰ্থন পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। এতিয়া আহিছোঁ 2 নম্বৰ ৰাশিটো। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক-জাতিসকলৰ বাবে সূৰ্যদেৱ আপোনাৰ তৃতীয় ঘৰৰ অধিপতি। এইবাৰ ই আপোনাৰ দশম পদ বনাবলৈ ওলাইছে। এই সময়ত সূৰ্য মীন ৰাশিত গোচৰৰ সময়ত আপুনি আপোনাৰ প্ৰচেষ্টাৰ মাধ্যমত ব্যক্তিগত বিকাশৰ সুযোগ পাব। ইয়াৰ উপৰিও এই সময়ত আপুনি অনেক ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ জাতক-জাতিসকলৰ বাবে সূৰ্যই এই গোচৰ চাকৰিত নতুন সুযোগ লৈ আহিব পাৰে আৰু আপোনাৰ ভিতৰত এই পদবিলাক পৰিচালনা কৰাৰ ক্ষমতা থাকিব, যি আপোনাৰ ভৱিষ্যতৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। যিসকলৰ নিজস্ব ব্যৱসায় আছে তেওঁলোকে এই সময়কালত সিহঁতৰ ব্যৱসায় বৃদ্ধি দেখা পাব। ইয়াৰ উপৰিও কিছু সুবৰ্ণ সুযোগ আপোনাৰ সন্মুখত আহিব পাৰে। আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ কথা ক'বলৈ গ'লে এই সময়ত আপোনাৰ লগত পৰ্যাপ্ত পৰিমাণৰ টকা থাকিব আৰু আপুনি সেইটো সঠিকভাৱে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। আপোনালোকে আপোনালোকৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক-জাতিসকলৰ বাবে সূৰ্য গ্ৰহ আপোনাৰ দ্বিতীয় ভাৱৰ অধিপতি আৰু এইবাৰ এইটো আপোনাৰ নৱম ভাৱত গোচৰ কৰিবলৈ ওলাইছে। এই সময়ত আপোনাৰ জীৱনত সৌভাগ্য লৈ আহিব আৰু আপুনি ইতিবাচক ফলাফল পাব। এই সময়ত আপুনি প্ৰতিটো পদক্ষেপ আপোনাৰ দেউতাকৰ পৰা সহায় পাব, যি আপোনাৰ বাবে ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই সময়ত আপুনি আপোনাৰ চাকৰিত কিছু ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু এই পৰিস্থিতিত আপোনাৰ পদোন্নতিৰ সম্ভাৱনা আছে। কৰ্কট ৰাশিৰ জাতক-জাতিসকলৰ যিসকলৰ নিজস্ব ব্যৱসায় আছে, বিশেষকৈ এক্সট্ৰা ইনকাম, সিহঁতে সিহঁতৰ প্ৰচেষ্টাৰ পৰা ভাল লাভৱান হ'ব। আৰ্থিক ক্ষেত্ৰত এই সময়খিনি খুব ভাল বুলি প্ৰমাণিত হ'ব, কাৰণ আপুনি এই সময়ত অৰ্থ উপাৰ্জনৰ লগতে অৰ্থ সঞ্চয় কৰিব পাৰিব। ৰাশিফলখিনি শুনি কেনে পালে জনাব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে সূৰ্যদেৱ আপোনাৰ দশম ঘৰৰ অধিপতি, যি এইবাৰ গোচৰ কৰিব আপোনাৰ পঞ্চম ভাৱত গুচি যাব। এই সময়ত জাতক-জাতিকাসকলৰ সমস্ত ধ্যান কাম কাজৰ ওপৰত থাকিব পাৰে আৰু আপুনি কিছু গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে জানিবলৈ আগ্ৰহী হ'ব পাৰে। কৰ্মক্ষেত্ৰত এই জাতক-জাতিকাসকলৰ ইণ্টাৰেষ্ট বাঢ়িব। ইয়াৰ উপৰিও আপোনাৰ কৰ্মদক্ষতা উন্নত হ'ব, যি আপুনি ভালভাৱে কাম কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ ব্যৱসায়ীসকলে সফলতাৰ সুযোগ পাব। আপোনাৰ আৰ্থিক ক্ষেত্ৰত ভাল হ'ব। আপুনি অৰ্থ উপাৰ্জনৰ লগতে আপুনি অৰ্থ সঞ্চয় কৰিবলৈ সক্ষম হ'ব। আপোনালোকে আপোনালোকৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যনৰ দ্বাৰা পাই থাকে। ধন্যবাদ। এতিয়া আহিছোঁ অন্তিমটো ৰাশি, ধনু ৰাশি। ধনু ৰাশিৰ জাতক-জাতিসকলৰ কুণ্ডলীত সূৰ্য আপোনাৰ নৱম ভাৱৰ অধিপতি আৰু এইবাৰ এইটো আপোনাৰ চতুৰ্থ ভাৱত গোচৰ কৰিবলৈ গৈ আছে।
ইয়াৰ ফলস্বৰূপে আপুনি মানুহৰ লগত মিলা মিছা কৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাবলৈ পচন্দ কৰিব। ইয়াৰ উপৰিও পৰিয়ালত শুভ ঘটনা ঘটিব পাৰে। কেৰিয়াৰৰ দিশৰ পৰা ক'বলৈ গ'লে এই সময়ত আপুনি অধিক যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই সময়ত আপোনাৰ আৰ্থিক স্থিতি মজবুত থাকিব। যদি আপোনাৰ নিজস্ব ব্যৱসায় আছে তেন্তে আপুনি ব্যৱসায় ভাল কৰিব পাৰিব। আপোনাৰ আৰ্থিক অৱস্থা ভাল থাকিব আৰু কিছু ডাঙৰ বস্তু ক্ৰয় কৰিব পাৰে যি আনৰ বাবেও হ'ব পাৰে। আপোনালোকে আপোনালোকৰ দেৱালীৰ হোলীৰ পিছত হ'ব পৰা সুবিধাখিনিৰ বিষয়ে জানি কেনে পালে জনাব। আপোনাৰ শুভ হওক।